ভারতের গৃহ পর্যায় বা প্রধানমন্ত্রী পর্যায়ত যদি কোনো আলোচনা অনুষ্ঠিত নকৰে তেতিয়াহ'লে শান্তি আলোচনা আগবঢ়াই মেলি ত্বৰান্বিত নকৰে তেতিয়াহ'লে আজি মানে দাবী আমি আন্দোলন কৰি আছোঁ। এই দাবী ভিত্তিত আমি এটা আলোচনা কৰি সেইদিনাখন আলোচনা কৰি কাউন্সিলত আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা 15 তাৰিখৰ ভিতৰত যদি জীৱন সিংহৰ লগত শান্তি আলোচনা অনুষ্ঠিত নকৰে তেতিয়াহ'লে আমি 15 আগষ্টৰ ভিতৰত কোনো এটা কাৰ্যসূচী আমার ইতিমধ্যে আমি কার্যসূচী চিন্তা চর্চা করেছোঁ কিন্তু ক্লিয়ার করা নাই। এই 15 আগস্ট যদি আমার ক্ষমতাবোৰ দাবীর ভিত্তিত যে আন্দোলন চলি আছে ক্ষমতাবোৰৰ লগতে আমার জনজাতিকরণ রাজনৈতিকরণ মহিলাগুলি এখন মিটিং হৈছিল আমার KSDC অর্থাৎ ক্ষমতাবোৰ চাওক ইতিমধ্যে আমি KSDC বিশেষকৈ যেহেতু আমি অসমত আমি আক্ৰাচুকে ধৰি বিভিন্ন দল সংগঠন আমি জড়িত আছোঁ। আমাৰ যি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল বা কমিটি আজিৰ তাৰিখত আমি এটা বস্তু আমি ঐক্যবদ্ধ হৈছোঁ যে আমাৰ যিসমূহ সমস্যা বিশেষকৈ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ পাতত আমি বহুত দিনৰ পৰা আমি দাবী উত্থাপন কৰি আহিছিলোঁ বিভিন্ন সময়ত যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। আমাৰ যি ঐতিহ্য বা ঐতিহাসিক যে আমাৰ কমতাপুৰ ৰাজ্য আছিল সেই ৰাজ্যখিনি আমাক ঘূৰাই দিব লাগে কিন্তু কোনো এখন চৰকাৰে আমাক মানে গুৰুত্ব সহকাৰে লোৱা নাই বা আমাৰ দাবীখিনি সম্পূৰ্ণভাৱে বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি মানে আমি সদিচ্ছা দেখা নাই। এইকাৰণে আমি বিশেষকৈ আমাৰ যিহেতু জীৱন সিংহ এটা বেলেগ এটা পন্থাত আছিল হাতিয়াৰ নিজৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত হাতিয়াৰ তুলি বেলেগ এটা পন্থাত গুচি গৈছিল কিন্তু ভাৰত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই বা পিছটকৰ প্ৰতি সঁহাৰি জনাই কিন্তু ভাৰত চৰকাৰ নিমন্ত্ৰণত আহিছিল পিছটকৰ কাৰণে। কিন্তু আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ আমি যে বিজেপি চৰকাৰখনে আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা কেতিয়াও সমাধানৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই। আজি জীৱন সিংহ আজি টোটালি ক'বলৈ গ'লে এটা মানে দুটা বছৰে হ'ব। আজি যোৱা 2023 চনৰ জানুৱাৰী মাহতে আহিছিল কিন্তু তেখেতে আজিৰ তাৰিখত গৃহবন্দী ৰাখি বা তাৰ লগত কোনো ধৰণৰ এটা সুব্যৱস্থা বা তাৰ লগত যিটো মানে পজিটিভ এটা ডিছকাছ আজিৰ তাৰিখত আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি শেষবাৰৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান কৰিছোঁ, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বান কৰিছোঁ যে অতি সোনকালে যদি 15 আগষ্টৰ ভিতৰত আমি যদি কিবা এটা পজিটিভ ৰিজাল্ট নাপাওঁ বিশেষকৈ আমাৰ জীৱন সিংহ ডাঙৰীয়াৰ আৰু যি আমাৰ DL ক যি ইতিমধ্যে আহি পাইছে দুটা নেতা একলগত যদি পিছটকৰ বস্তুখিনি যদি সম্পূৰ্ণভাৱে ফুলফিল দেখা নাপাওঁ নিশ্চয় কিন্তু আমি যিটো গণ আন্দোলন যিটো জংগী আন্দোলন বিশেষকৈ আমি অসম উত্তৰ-বংগ আৰু বিহাৰ আমি তিনিটা ৰাজ্য একেলগত আমি যি আমাৰ সমস্যা এই অধিকাৰৰ কাৰণত যিটো আমি আন্দোলন কৰিব লাগে নিশ্চয় ইয়াতে আমাৰ টোটালি যদি অসমৰ যদি এটা উত্তপ্ত পৰিস্থিতি হয় ইয়াৰ কাৰণে কিন্তু কোচ ৰাজবংশী দায়ী নহ'ব, সম্পূৰ্ণভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দায়ী হ'ব, বিজেপি চৰকাৰখন দায়ী হ'ব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দায়ী হ'ব। আৰু বিশেষকৈ আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক আহ্বান কৰিছোঁ যে আপোনালোকে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিজৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আপোনালোকে বিজেপি ত্যাগ কৰক। বিজেপিক আমি এবাৰ শিকাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠীক আপোনালোকে যি ধৰণে হেতালি খেলা আৰম্ভ কৰিছে বিভিন্ন সময়ত আপোনালোকে যি ধৰণে মন্তব্য আগবঢ়া আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ আমাৰ অসমীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এজন ইমান প্ৰভাৱশালী ৰাজনীতিবিদ নেতা আজিৰ তাৰিখত কেনেকৈ ক'ব পাৰে যে মিছা কথা যে এটা সময়ত 45% কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ হৈছিল, এটা সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন মাধ্যমৰ যোগেদি যে 90% কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হৈছিল। এজন ক্ষমতাশালী নেতাই বা এখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ এটা জনগোষ্ঠীক বিশেষকৈ এটা সৰু সুৰা দাবী লৈ যদি এটা মিছা বক্তব্য ৰাখে বা এটা কোচ ৰাজবংশী জনগোষ্ঠীক এটা ধ্বংস কৰাৰ এটা পৰিকল্পনা যদি ৰচে কেনেকৈ আমি বিশ্বাস কৰিম। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক আহ্বান কৰিছোঁ যে আপোনালোকে যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰিছে প্ৰথমতে নিজৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আপোনালোকে বিজেপি ত্যাগ কৰক। আৰু আমি 2026 আমি এইবাৰ বিজেপি চৰকাৰক আমি শিক্ষা দিম যে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে আপোনালোকে ভোট বেংক হিচাপে ইউজ কৰি আহিছে এই ক্ষেত্ৰত আৰু 2026 নোৱাৰিব, বিজেপিক আমি ইয়াৰ পৰা খেদিব লাগিব। যদি অসম চৰকাৰে বা বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠী এই অহা 15 আগষ্টৰ ভিতৰত যদি কিবা এটা সিদ্ধান্ত আমি দেখা নাপাওঁ আৰু বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আমি পৰ্যায়তে দেখা নাপাওঁ আৰু লগতে আমাৰ KL জীৱন সিংহ ডাঙৰীয়া শান্তিযুক্তি যিটো প্ৰক্ৰিয়া এইটো যদি এটা পজিটিভ এটা ৰিজাল্ট নাপাওঁ নিশ্চয় কিন্তু অসম বন্ধনে হওক বা বিভিন্ন আমাৰ হাইৱে ব্লক ৰেলপথ ব্লক আমি কিন্তু কাৰ্যসূচী লোৱাৰ কাৰণে আমি ৰেডি আছোঁ।